বৰ্ণাঢ্য সময়ত আপোনালোকে আহি উপস্থিত হৈ আমাৰ এই দুখীয়া জনগণৰ যে অলপ বুজ লৈছে তাৰ কাৰণে সেইকাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এৰে জয়পুৰ পাথাৰ এইখন গাঁও আৰু আমি চাই আহিলোঁ বিভিন্ন বান্দৰমুৰা ফুলৰা আৰু তাৰাকান্দি এই বানৰ সময়ত বানপানীত যি মানুহবিলাক ককবগাই আছে তেখেতসকলৰ অশেষ অসুবিধা, যাতায়াতৰ অসুবিধা আৰু খোৱা লোৱাৰো অসুবিধা, লগতে পশুধন যিসকল আছে সেইসকলৰো মানে খোৱা খাদ্যৰ অভাৱ। যিয়ে নহওক আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বৰ্ণাঢ্য অঞ্চলৰ পাব্লিকসকলক যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু থাকিবলৈ ধৰক গৰু ম'হ ৰাখিবলৈ তিৰপালৰো ব্যৱস্থা নাই, যদিও আছে আগত অলপ চলপ দিয়া হৈছিল, সেইখিনি আছে পুৰণা হৈছে, চিঙা ফাটা যিখিনি আছে সেইখিনিৰ মাজত অলপ গৰু ছাগলী ৰৈছে, বাকীবিলাক মানে মুক্ত আকাশৰ তলত আছে। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ পশুধনৰ খাদ্য লগতে এই পশুধন ৰখাৰ ব্যৱস্থা যাতে কৰে, এই তিৰপালৰ ব্যৱস্থাটো কৰে। লগতে আমাৰ দুখীয়া ৰাইজসকলৰ মানে যদিও আছে কিছু খোৱা লোৱাৰ ব্যৱস্থা আছে, কিন্তু ৰন্ধা বঢ়া কৰাৰ কাৰণে অসুবিধা আৰু ক'ত যোৱাৰ অহা যোৱাৰ অসুবিধা, বজাৰ ঘাট কৰিবলৈ অসুবিধা। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে কিছু মানে সামান্য হ'লেও যাতে ৰিলিফৰ ব্যৱস্থা কৰি আৰু তিৰপালৰ ব্যৱস্থা কৰি আমাৰ এই পাব্লিকসকলৰ লগতে আমাৰ কিছুমান এই সময়ত চৰ্দি জ্বৰ আৰু জ্বৰত বহুত ল'ৰা ছোৱালী হয়তো কেঁচুৱা ভুগি আছে, তাৰ কাৰণে যাতে চিকিৎসাৰ ব্যৱস্থা কৰে, এইখিনি আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ। আমাৰ আচলতে জয়পুৰ পাথাৰ বহুত অসুবিধা হৈছে, মানে যাতায়াতৰ অসুবিধা হৈছে, বাজাৰ ঘাটৰ অসুবিধা হৈছে, গৰুৰ খাদ্য সামগ্ৰী মানে অসুবিধা হৈছে, মানে বহুত অসুবিধা। খোৱা লোৱা পানীৰ ব্যৱস্থা নাই, তারপর আপনার চিকিৎসারও নাই নাই, বহুত ল'ৰা ছোৱালী মানে জ্বৰ সৰ্দি, কিছুবিলাক মানে পাতলা পায়খানা হৈ আছে, এইবিলাকৰ মানে বহুত অসুবিধা হৈছে। পশুধনৰ মানে খাদ্য সামগ্ৰী নাই, কিছু নাই, তিৰপল নাই, আপোনাৰ যি আছিল মানে আগৰ পুৰণা চিঙা টিঙা আছিল সেইবিলাক মানে ৰাখছোঁ আমি। চাৰিওফালে পানী আৰু পানী ওলাব পৰা নাই। ইয়াতে ধৰক মানে এসপ্তাহ হ'ল। ধৰক এতিয়া 70টা মান আছে আৰু আহি আছে জয়পুৰ পাথাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।